হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? নমস্কাৰ সকলোকে আমাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। ৱেলকাম ইউ অল টু মাই ইউটিউব চেনেল। আহক সকলোকে মই আজি এটা হোম ৰেমেডি দেখাম। চকুৰ গুৰি কেনেকৈ কলা পৰা সমস্যাৰ পৰা সমাধান পাব পাৰি। তো এই চকুৰ গুৰিটো আমাৰ খুব কলা পৰে, কিছুমানো নপৰিব পাৰে, মোৰ পৰে। তো যিসকলৰ পৰে তেওঁলোকৰ কাৰণে এইটো মই ভিডিঅ' বনাইছোঁ। মাত্ৰ এটা বস্তু যোনটো আমি পাকঘৰতে পাওঁ, তো এটা ভেজিটেবল, এটা মানে থাম্বনেইল দেখি গম পাইছেই, আচলতে মই আলুৰ কথা কৈছোঁ। তো আলুৱে আমি কেনেকৈ চকুৰ কলা দাগ পৰাৰ পৰা সমস্যাটো সমাধান কৰিব পাৰোঁ তাকে আপোনালোকক দেখাব বিচাৰিছোঁ। তো এটা বস্তুৱে আপোনাৰ চকুৰ গুৰি ধুনীয়া কৰি দিব, কলা পৰা সমস্যাটোৰ পৰা সমাধান পাব পাৰিব। তেতিয়াহ'লে কেনেকৈ ষ্টাৰ্ট কৰিব লাগে আহক মই দেখাই আছোঁ। এটা আলু লৈছোঁ মই, ভালকৈ ধুই এনেকৈ কাটি লৈছোঁ। এনেদৰে আলু এটা পিচি ল'ব, দেখিছে, মিহিকৈ পিচিলে ভাল হয়। অলপ মিহিকৈ পিচি ল'ব, সৰু যদি এনেকুৱা পিহনা আছে। আহক এতিয়া মই দেখাইছোঁ কেনেকৈ এপ্লাই কৰিছোঁ আলুখিনি। অকণমান ৰঙচুৱা দেখিছে যে, এই 1 মিনিটমান আচলতে থ'বলগীয়া হ'ল, দৰ্চি আহিছিলে। তো দৰ্চি অকণমান ফুচুলাই এফালে খেলাবলৈ দি পেলাই মই আকৌ লগাবলৈ আহিছোঁ। এনেকৈ প্ৰথমে সানি ল'ব। তো চকুৰ গুৰি ক'লা পৰাৰ কাৰণে আপোনাৰ আলুৱে কিন্তু খুব ভাল এটা ৰিজাল্ট দিয়ে। আলু লগালে খুব ভাল, আৰু বেলেগ একো নলগালেও হয়, অকল আলু লগাই দিলে এনেকৈ হয়। আলুৰ লগত একো মিক্স নকৰিলেও কামত দিয়ে। মই এনেকৈয়ে লগাওঁ, এনেকৈ গোটেই চকুটো কভাৰ কৰি দিব। এনেকৈ 2 মিনিটমান ৰাখিলে হ'ব, বহুত বেছি দেৰিৰ কাৰণে কৰিব নালাগে। আৰু যিসকলে দিগদাৰ পায়, মই ইয়াৰ পিছত দেখাই আছোঁ কেনেকৈ লগাব যদি এনেকৈ গোটেই চকুটোত লগাবলৈ দিগদাৰ পায়। মই এনেকৈয়ে লগাই 2 মিনিটমান চকুটো বন্ধ কৰি পেলাই, দেখিছে, ওপৰৰ চকুৰ আপোনাৰ বাদুটো আপোনাৰ কি হয়, চাফা হৈ যায় এনেকৈ লগালে। তো এনেকৈ লগাবচোন, দেখিছে, এনেদৰে লগাব। তো মই ইয়াৰ পিছৰখিনি কেনেকৈ কৰিব লাগে আপোনালোকক দেখাই আছোঁ। এতিয়া দেখিছেনে মই আপোনালোকক ওচৰৰ পৰা এবাৰ দেখাই দিছোঁ কেনেকৈ লগাইছোঁ। আপোনালোকেও এনেকৈ কৰিব, খুব ভাল ৰিজাল্ট পায়। আৰু যিসকলে গোটেই চকুটোত দিবলৈ দিগদাৰ পায়, তো তেওঁলোকে এনেকৈ তলত লগাই দিব পিহা আলুখিনি, আৰু ওপৰৰ ফালে আপোনালোকে অকল ৰসটোকে লগাই দিব। তেনেকৈ লগাই দিব ৰসটো, আৰু তলত এনেকৈ পেষ্টটো লগাই দিব। খুব ধুনীয়া চাফা হৈ যায়। আৰু এনেকৈ আপোনালোকে সপ্তাহত 2 দিনকৈ কৰিলে খুব সোনকালে আপোনালোকে এই সমস্যাটোৰ পৰা সমাধান পাব পাৰিব। তো 2 মিনিট থ'ব, তাৰপিছতে ধুই দিব। এয়া দেখিছে কিমান চাফা হৈ গ'ল। মই দৰ্চিৰ লগত টোপনি ক্ষতি কৰাৰ, মোৰ কলা দাগ নপৰাৰ কাৰণ হ'ল মই আলু লগাই থাকোঁ কাৰণে। আপোনালোকেও এনেকৈ লগাব। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো ভাল পালে। এনেকৈ চাই থাকিব, আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।